এপেক্স বেংক কেলেংকাৰী বিশ্বজিৎ ফুকনক বাৰু আপোনালোকে পাহৰি গল নেকি? কিছু লোকে পাহৰিছে আৰু কিছু লোকে কিন্তু পাহৰি যোৱা নাই। নমস্কাৰ, স্বাগতম জনাইছো মোৰ ভিডিঅ'টোৰ মাজলে। আৰু আজি আপোনালোকক কম সেই বিশ্বজিৎ ফুকনৰ আন এক কোলা কাহিনী। আৰু সেই কোলা কাহিনীৰ আগে আগে আৰু এটা কথা আপোনালোকক মনত পেলাই দিব লাগিব, কাৰণ বহুত লোকে মোৰ ভিডিঅ' হয়তো এতিয়াহে চাইছে আৰু কিছু লোকে আগৰ পৰা চাইছে। আৰু যিবিলাকে আগৰ পৰা চাইছে তেওঁলোকে নিশ্চয় মই আগত বনোৱা ভিডিঅ'বিলাক তেওঁলোকে চাইছিলে। আৰু মই আকৌ মনত পেলাই দিছো, এই এপেক্স বেংক কেলেংকাৰী হৈ পেলাই যেতিয়া আমাৰ গুৱাহাটীত মানে প্ৰতিবাদ হৈছিলে, তেতিয়া সেই বাতৰি পৰিৱেশন কৰিবলৈ গৈছিলে দিলৱাৰ হুছেইন মজুমদাৰ। আৰু সেই দিলৱাৰ হুছেইন মজুমদাৰে কিয়নো বাতৰি পৰিৱেশন কৰিবলৈ যাব বুলি সকলো তথ্য ফাদিল কৰিছিলে আৰু সেইকাৰণে তেওঁক গ্ৰেপ্তাৰ কৰি জেললৈকো দিছিলে, দেখিছিলে নহয়। আৰু সকলো সাংবাদিক লগ হৈ পেলাই তেওঁক জেলৰ পৰা উলিয়াই আনিছিলে। আৰু সেইখিনিতো আপোনালোকে গম পায়ে। এতিয়া হৈছে কি আন এক বেলেগ কাহিনী। আৰু সেই কাহিনীটো সেইজন যিজনৰ মই কথা কম, যিটো পৰিয়ালে নেকি সেই বিধায়কজন বিশ্বজিৎ ফুকনৰ কাৰণে তেওঁলোক এতিয়া আত্মগোপন কৰিবলগীয়া হৈছে। আৰু কি কৰিছে, তেওঁলোকৰ পৰিয়ালসমূহ আহি পেলাই ইতিমধ্যে কচ কাৰেণ্টত আহি উপস্থিত হৈছে। আৰু কচ কাৰেণ্টত আহি উপস্থিত হৈছে কিয়, তেওঁলোকে সকলোখিনি তথ্য তাত দাঙি ধৰিছে। আৰু আপোনালোকৰ মাজত মই গোটেইখিনি তথ্য দিব নোৱাৰো, সেইখিনি দিবলৈ গ'লে মোৰ 45 মিনিট সময় যাব। আৰু 45 মিনিট হোৱাৰ লগে লগে আজিকালি নিউজবিলাক মানে তেনেকৈ দিব নোৱাৰি। কিছুমান ইউটিউবত ৰুল আহিছে, সেইটো কাৰণে দিব নোৱাৰি, মোক চমুৱাই দিব লাগিব। তাৰ আগতে মই আপোনালোকক কওঁ, এজন পুলিচ বিষয়াই মানে যি ধৰণে কথাখিনি কৈছে, তেওঁ বোলে পুলিচ বিষয়া। চাব হা, মই আপোনালোকৰ মাজলৈ লগাই দিম বাৰু ভিডিঅ'টো। আৰু সেই পুলিচ বিষয়াজনে যেতিয়া কথাখিনি কৈছে, তেওঁ মানে কি হৈছে জানে, থুটা মুটা লাগিছে মেডিয়াৰ আগত। মানে তেওঁ ভালকে কথাখিনি ক'ব পৰা নাই, কি জাতৰ কি কথা নাজানো বাৰু পুলিচ বিষয়াজন, কিন্তু অসমীয়াতেই কথা কৈছে। আৰু তেওঁ মানে মিছা কথা কৈ আছে যে, মানে তেওঁ সজাই পৰাই কথাখিনি ক'বলৈ দিছে আৰু তেওঁ সেই অনুপাতে কৈছে। কাৰণ এই এপেক্স বেংক কেলেংকাৰীটোৰ লগত মানে বিশ্বজিৎ ফুকনৰ লগত অকল যে বিশ্বজিৎ ফুকনহে সেইটো নহয়, কিন্তু তেওঁৰ লগত আৰু বহুত মানুহ আছে। কিন্তু এটা ধৰা পৰি যোৱাৰ লগে লগে এইখিনিও যে ধৰা পৰি যাব, সেইকাৰণে উঠি পৰি লাগিছে। আৰু পুলিচ বিষয়াজনেও মানে সেইখিনি কথা মানে তেনেকৈ হেঁচা পাই পেলাই মানে উলট পালট কৰা নিচিনা লাগিলে। আৰু আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিছোঁ, চাওকচোন বাৰু। যোৱা 27 আগষ্ট তাৰিখে আমি এখন এজাহাৰ পাওঁ। ৰংদৈ টি কোম্পানীৰ একাউণ্টেণ্ট সত্যজিৎ বৰাই এখন এজাহাৰ দাখিল কৰে অংশুমান পূজাৰীৰ এগেইনষ্টে। অংশুমান পূজাৰী আছিলে ৰংদৈ টি ষ্টেটৰ টি কোম্পানীৰ লগতে বাকী যিবিলাক কোম্পানী আছে, সেই কোম্পানীৰ তেওঁ হেড অফ দ্য একাউণ্ট আছিলে, একাউণ্টছ হেড। এই যিবিলাক কোম্পানী আছে, প্ৰায় 6-7টামান কোম্পানী, টি কোম্পানী আছে বা আপোনাৰ অইল টেংকাৰো আছে, আৰু হিৰো হোণ্ডা ডিলাৰশ্বিপ আছে, বাইকৰ ডিলাৰশ্বিপ। এই গোটেইবিলাক কোম্পানী একচুৱেলি আমাৰ মাননীয় সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ তেওঁ ব্যৱসায় সূত্ৰে তেওঁ আছে। এই বিজনেছবিলাক, তেওঁৰ ব্যৱসায়বিলাক আজি প্ৰায় 20-25 বছৰ আগৰ পৰাই আছে। এইবিলাক কোনো মানে নতুন ব্যৱসায় নহয়। তাৰ একাউণ্টছৰ গোটেই কামবিলাক অংশুমান পূজাৰীক দায়িত্ব দিয়া হৈছিলে। পাৰ্চনেল বেংক একাউণ্টলৈ 3 কোটিতকৈ অধিক টকা ট্ৰান্সফাৰ কৰা হৈছে। একাউণ্টছৰ গোটেই কামবিলাক, বেংকৰ গোটেই কামবিলাক অংশুমান পূজাৰীয়ে চাইছিলে। আৰু তাত এতিয়া তেওঁলোকে যেতিয়া হিচাপ কৰিলে, তেতিয়া দেখা পালে যে অংশুমান পূজাৰীৰ পাৰ্চনেল একাউণ্টলৈ 3 কোটিতকৈ বেছি টকা ট্ৰান্সফাৰ কৰিছে। ইয়াৰ উপৰিও আমি যেতিয়া আৰু তদন্ত কৰিলোঁ, তেতিয়া দেখা পালোঁ যিটো বাইকৰ যিটো ডিলাৰশ্বিপ আছিলে, তাতে তেওঁলোকে একচুৱেলি অংশুমান পূজাৰীৰ ষ্টকত দেখাইছিলে যে 500তকৈ অধিক বাইক আছে, কিন্তু প্ৰেক্টিকেলি জাষ্ট মানে এবভ 200। বাকীখিনি বাইক একচুৱেলি হেৰি নাই, প্ৰেক্টিকেলি ষ্টকত নাই। তো এইখিনিও তেওঁ ক'ৰবাত এইখিনি বিক্ৰী কৰিছে। চাৰ্টাৰ্ড একাউণ্টেণ্টক যেতিয়া বেংকৰ একাউণ্টবিলাক ছাবমিট কৰিছিলে, আমি দেখা পাইছিলোঁ যে বেংকৰ পৰা যিটো ষ্টেটমেণ্ট আছিলে, তাত ক্লিয়াৰলি লিখা আছে তেওঁ বেংকৰ একাউণ্ট যে পাৰ্চনেল একাউণ্টলৈ টকাখিনি ট্ৰান্সফাৰ হৈছে। কিন্তু অংশুমান পূজাৰীয়ে বেংকৰ যিটো একাউণ্ট ষ্টেটমেণ্ট, সেইটো প্ৰিণ্ট আউট লৈ সেইটোক মেনিপুলেট কৰি ফৰ্জাৰী কৰি সেইটো বেলেগ বেলেগ কোম্পানীৰ নামত, ডিলাৰৰ নামত
বা বেলেগ বেলেগ মানুহৰ নামত ট্ৰান্সফাৰ হোৱাটো তেওঁ শ্ব' কৰিছে, যিটো একচুৱেলি তেওঁ ফৰ্জাৰী কৰি চাৰ্টাৰ্ড একাউণ্টেণ্টক দিছিলে। আৰু তদন্তত আমি আৰু এটা পাইছোঁ যে অংশুমান পূজাৰীৰ দৰমহা প্ৰায় 40,000 টকা, কিন্তু তেওঁ যোৱা 2 বছৰত গুৱাহাটীত এটা ফ্লেট কিনিছে যাৰ মূল্য 70 লাখ টকাতকৈ মানে বেছি। তেওঁ 2খন গাড়ীও আছে, সেই 2খন গাড়ীয়ে তেওঁ কেছ পে'মেণ্ট কৰি পেলাই আৰু EMI-টো একেবাৰে কম কৰি তেওঁ এইখিনি ক্ৰয় কৰিছে। এতিয়া গোটেইখিনি এংগল আমি একেলগে চাই আছোঁ, যিহেতু বেংকৰ একাউণ্ট বহুত বেছি, বেলেগ বেলেগ কোম্পানীৰ প্ৰায় 6-7টা কোম্পানীৰ যিটো তেওঁ মানে একাউণ্ট ডিল কৰে, তাত 50টাতকৈ বেছি বেংক একাউণ্ট আছে। আৰু অংশুমান পূজাৰীও আমি এতিয়ালৈকে 3-4টামান একাউণ্ট পাইছোঁ। গোটেইখিনি কৰিবলৈ আমাৰ টাইম লাগিব, কিন্তু প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত আমি যিখিনি পাইছোঁ যে তেওঁ ফৰ্জাৰী কৰি চিটিং কৰি তেওঁ নিজৰ পাৰ্চনেল একাউণ্টলৈ পইচাখিনি তেওঁ নিছে আৰু তেওঁ বহুত সম্পত্তি তেওঁ কৰি লৈছে। তেওঁ যিটো নন ইনকাম চ'ৰ্চ তাতকৈও মানে বহুত বেছি। আমি তেওঁক আমি যোগাযোগ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ, কিন্তু FIR যিদিনাখন মানে লজ হৈছে সেইদিনাখনৰ পৰা আমি তেওঁক এতিয়ালৈকে পোৱা নাই। তেওঁ মোবাইল ফোনবিলাকো অফ হৈ আছে। তেওঁ ঘৰতো কোনো মানুহ নাই, তেওঁ নাই, তেওঁ পত্নীও নাই, তেওঁ মাকো নাই, কোনো নাই। এতিয়া আমি আহ্বান জনাইছোঁ যে তেওঁ আহি আমাৰ লগত সহযোগ কৰিব লাগে, তদন্তত সহযোগ কৰিব লাগে। কাৰণ আমি ছ'চিয়েল মিডিয়াত কালি আমি দেখা পাইছোঁ তেওঁ ইণ্টাৰভিউ দিছে। যিহেতু তেওঁ আছে, তেওঁ নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁ একো ভয় কৰিব নালাগে। আমি সম্পূৰ্ণ নিৰাপত্তা তেওঁ প্ৰদান কৰিম আৰু যি তদন্ত আছে তদন্তত তেওঁ সহযোগ কৰিব লাগে। ইয়াৰ মাজতে আমি আৰু এখন কাগজ পাইছিলোঁ অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰৰ পৰা। তেখেতৰ ৱাইফে আমাৰ DGP ছাৰলৈ এখন কমপ্লেইন দিছিলে, য'ত তেওঁ ক্লেইম কৰিছে যে তেওঁলোকক কিডনেপ কৰা হৈছে আৰু তেওঁলোকক মানে ভাবুকি প্ৰদান কৰা হৈছে আৰু তেওঁলোকৰ ওপৰত মানে মিছা অপবাদ দিয়া হৈছে। এই গোটেইখিনি যিটো তেওঁ ক্লেইম কৰিছে সেইখিনি আমি এতিয়া এনকুৱাৰী কৰিবৰ কাৰণে এডিশ্যনেল SP ক্ৰাইমক দায়িত্ব দিয়া হৈছে। কিন্তু সেই পাৰ্টটো আমি এতিয়া এনকুৱাৰীটো আমি আগবঢ়াব পৰা নাই এটা কাৰণে যে তেওঁলোকক কোনোৱে নাই। এতিয়া আমি যিহেতু তেওঁলোকক যোৱাকালি ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ, কোনোবা এটা সংবাদ প্ৰতিষ্ঠানত তেওঁলোকে ইণ্টাৰভিউ দিছে, গতিকে আমি এতিয়াও আহ্বান জনাইছোঁ তেওঁলোক দুয়োগৰাকীকে তেওঁলোকে ঘৰলৈ ঘূৰি আহক। দেৰগাঁৱত তেওঁ ঘৰ, তেওঁলোকৰ যিকোনো নিৰাপত্তা ব্যৱস্থা আমি প্ৰদান কৰিম আৰু তদন্ত যাতে সুন্দৰভাৱে হয়। তেওঁলোকে যিটো ক্লেইম কৰিছে, তেওঁলোকে যিটো কৈছে যে এইখিনি যিখিনি চিটিং কৰা বা কিবা কিবি এই ফৰ্জাৰী কৰাটো সত্য নহয়, সেই ক্ষেত্ৰত যিবিলাক তথ্য তেওঁলোকৰ লগত আছে সেইবিলাক আমাক প্ৰদান কৰক, আমি যাতে তদন্ত নিয়াৰিকৈ কৰিব পাৰোঁ আৰু সকলোৱে যাতে ন্যায় পায়। নিশ্চয় আপোনালোকে সেই পুলিচ বিষয়াজনে যিখিনি কথা ক'লে সেইখিনি শুনিলে নহয়নে? শুনাৰ পিছত বাৰু আপোনালোকে নিজে কওকচোন, মই কোৱা কথাখিনি বাৰু মিছা নেকি? আৰু সেই পুলিচ বিষয়াজনে কথাখিনি স্পষ্টকৈ ক'ব পাৰিছেনে? নাই পৰা, কাৰণ তেওঁ হেঁচা পাইছে আৰু হেঁচা পাই তেওঁ কথাখিনি মানে ৰখাই যেন একেবাৰে পানী কেঁচু আহে সেইধৰণে প্ৰকাশ কৰিছে। আৰু তাৰ পিছতে মই সেই কচ কাৰেণ্টত সেই দুৰ্ভগীয়া পৰিয়ালটোৱে কি ধৰণে কথা বতৰাখিনি কৈছিলে আপোনালোকৰ মাজলৈ সৰুকে হ'লেও আগবঢ়াই দিলোঁ, চাওক। অংশুমান পূজাৰী, যোৱা 13 আগষ্টৰ পৰা আপুনি আপোনাৰ পৰিয়ালসহ আপুনি পলাই ফুৰিব লগা হৈছে। কিয় পলাই ফুৰিব লগা হৈছে? মই সৰুপথাৰ মাননীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ অফিচত চাকৰি কৰিছিলোঁ হেড একাউণ্টেণ্ট হিচাপে। কিন্তু তেখেতে মোক কি কয়, একাউণ্টেণ্ট হিচাপে মই চাকৰি কৰি আছিলোঁ, কিন্তু তেখেতে আগষ্ট মাহৰ প্ৰথম সপ্তাহত মোক ক'লে যে টকাৰ বিত্তীয় জালিয়াতি হৈছে। মোৰ 4টা ব্যক্তিগত একাউণ্ট, এটা কানাড়া বেংকৰ একাউণ্ট, এটা ষ্টেট বেংকৰ একাউণ্ট, এটা HDFC বেংকৰ একাউণ্ট আৰু এটা ICICI বেংকৰ একাউণ্ট তেখেতসকলে তেখেতৰ বিজনেছৰ কাৰণে ব্যৱহাৰ কৰিছিলে। এতিয়া তেখেতৰ অভিযোগ অনুসৰি সেই একাউণ্টকেইটাতে অলপ বিত্তীয় খেলিমেলি হৈছে। মই তেখেতক সুধিলোঁ যে বিত্তীয় খেলিমেলি হৈছে মানে কি হৈছে আৰু কিমান টকাৰ হৈছে, কিন্তু তেখেতে সেই বিষয়ে মোক একো নক'লে। 13 তাৰিখে ৰাতিপুৱা তেখেতৰ কেইজনমান মানুহ
তেখেতক গুণ্ডা বাহিনী বুলিও ক'ব পাৰি আহি আমাৰ ঘৰৰ পালেহি আৰু মোক মোৰ পত্নী আৰু মোৰ ভাইটিক উঠাই লৈ গ'ল গৈ তেখেতৰ অফিচ পোৱালে গোলাঘাটত মোৰ ঘৰ দেৰগাঁৱত তেখেতৰ অফিচ গোলাঘাট পোৱাই পেলাই তেখেতৰ অফিচত মোৰ ৰুমত ভিতৰৰ ফালৰ পৰা দৰ্জা মাৰিলে আৰু আমি তিনিজনক বহিব দিলে আৰু তেখেতৰ কেইজনমান ষ্টাফ আছে আৰু তেখেতৰ কেইজনমান গুণ্ডা বাহিনীৰ লোকো আছে তাত এটা তেখেতে মোক জোৰ জবস্তি গালিগালাজ কৰিছে আৰু কৈছে যে এটা এতিয়া ভিডিঅ' ৰেকৰ্ডিং হ'ব এই ভিডিঅ' ৰেকৰ্ডিংটোত তুমি ক'ব লাগিব যে তুমি বিত্তীয় খেলিমেলি কৰিছা আৰু সেইটো মই ৰেকৰ্ড কৰিম মই ক'লোঁ ছাৰ কিমান টকাৰ কৈছে সেইটো ক'ব নালাগে তুমি অকল খেলিমেলি হৈছে আৰু তাৰ দায়িত্ব তুমি লৈছা বুলি ক'ব লাগিব মোক তেখেতসকলে গান পইণ্টত ৰাখি মোক মোৰ মিছেছক ভাইটিক ৰাখি মোক এই ভিডিঅ'টো ৰেকৰ্ড কৰাইছে 2 মিনিটৰ ভিডিঅ' তেখেতসকলে মোক যেনেকৈ ক'বলৈ কৈছে যে মোৰ বিত্তীয় খেলিমেলি হৈছে আৰু মই তাৰ বাবে দায়ী আৰু মই পইচা ঘূৰাই দিম বাছ সেইটোৱে তাত কোৱা হৈছিলে সেইটো ৰেকৰ্ড কৰিলে তাৰপিছত তেখেতসকলে কি কৰিছে উকা দলিল আনিছে 500 টকাৰ দলিল কেইবাখনো আনিছে মোৰ নামত আনিছে মোৰ ভাইটিৰ নামত আনিছে মোৰ আৰু মোৰ মিছেছৰ জইণ্টলি আনিছে আনি তাত আমাৰ পৰা কেইবাখনো দলিলত উকা দলিলত চহী লৈছে আৰু বগা কেইবাখনো কাগজত আমাৰ তিনিওটাৰ পৰা চহী লৈছে উকা বগা পেজত দীঘলকৈ আৰু পঠালিকৈ লোৱাৰ পিছত কৈছে যে এতিয়া তোমালোকক মই ৰাস্তালৈ লৈ আহিম তোমালোকক মই এতিয়া দেৰগাঁৱত ওলাব নোৱাৰা অৱস্থা কৰিম তোমালোকক মই পূৰা বদনাম কৰি দিম ছ'চিয়েল মিডিয়াত মই পাব্লিছ কৰিম তেনেকৈ বদনাম কৰিম আৰু তোমালোকৰ গোটেই সম্পত্তি মই তোমাৰ ইয়াৰ নামত লিখি ল'ম আজি তোমালোকে মোক কিমান টকা দিব পাৰিবা মই বোলো ছাৰ মোৰ ওচৰত পইচাই নাই মই ক'ৰ পৰা দিম আপুনি মোৰ বেংক একাউণ্ট চাওক কেইটকা আছে আৰু যদি হেৰি কৰিছোঁ তেতিয়াহ'লে পইচাটোতো ওলাইও গৈছে আপুনি ওলাই যোৱা চ'ৰ্চকেইটা চাওক তেখেতে মোৰ কোনো কথাই নুশুনে আৰু মানে গালিগালাজ তাৰপিছত কি কৰিলে ফৰ্ম 29 আৰু ফৰ্ম 30 দুটা কপি আনিলে আনি এটা ছেটত মোৰ পৰা চাইন কৰি ল'লে আৰু এটাত মোৰ মিছেছৰ পৰাও চাইন ল'লে আৰু উকা দলিল আৰু হেৰিটো মোৰ ভাইটিৰ পৰাও চাইন লৈছে বগা কাগজত লৈ পেলাই আমাৰ ঘৰলৈ আহিলে আৰু ঘৰলৈ আমাক লৈ আহোঁতে তেওঁলোকৰ গুণ্ডা বাহিনীৰ ল'ৰা 9-10জনমান আহিছে আৰু যিখন গাড়ী তেখেতসকলে লৈ আহিছে সেই গাড়ীখন ইন'ভা আৰু সেইখন এপেক্স বেংকৰ গাড়ী 9145 নাম্বাৰ ইন'ভা সেইখনতে তেওঁলোক আহিছে এপেক্স বেংকৰ চেয়াৰমেনৰ গাড়ী তাৰপিছত আহি পেলাই আমাৰ ঘৰ পালেহি মোৰ দেউতাৰ 86 ইয়াৰ্ছ এতিয়া দেউতা বিচনাত আছিলে তেওঁলোকে দেউতাৰ নামতো দলিল লৈ আহিছে আৰু দেউতাৰ পৰাও চহী লৈছে দলিলত আৰু উকা কাগজত চহী লৈছে সেইখিনি মোৰ ঘৰত লোৱাৰ কাৰণে তাৰ মই ফটো তুলি ৰাখিব পাৰিলোঁ কিন্তু অফিচত যিখিনি লৈছিলে সেইখিনি মই ফটো তুলি ৰাখিব নোৱাৰিলোঁ তাৰপিছত মোৰ চেকবুকখনত 4খন চেক আছিলে চেকপাত তাৰে 3খিলা তেওঁলোকে ব্লেংক চাইন কৰি লৈ গৈছে তাৰ মই ফটো তুলি ৰাখিলোঁ এখনত কি কৰিলে তেখেতে যিমান টকা আছিলে মোৰ একাউণ্টত যিকেইটা টকা আছিলে মোৰ ভাইটিৰ তাৰ আগদিনাখন ভাইটিৰ একাউণ্টত কেইটামান আছিলে আৰু মোৰ মিছেছৰ একাউণ্টত যি আছিলে গোটেইখিনি মোৰ একাউণ্টত ট্ৰান্সফাৰ কৰাই 8 লাখ টকা এটা চেকত ভৰ্তি কৰি সেইদিনাখনে আমাক বেংকলৈ লৈ গৈছে তেওঁলোকে গোটেই মানুহকেইজনে আমাক ধৰি বান্ধি গাড়ীত উঠাই আৰু বেংকত 8 লাখ টকা এটা বিশ্বজিৎ ফুকনৰ পাৰ্চনেল একাউণ্টত ট্ৰান্সফাৰ কৰিছে মোৰ একাউণ্টৰ পৰা সেইদিনাখনে তাৰ পৰা ঘৰলৈ আহি পেলাই আমাৰ দুখন গাড়ী এখন I-20 যিখন মোৰ মিছেছৰ নামত আছে যিখনৰ লোন ICICI বেংকত চলি আছে এখন মহিন্দ্ৰ থাৰ যিখন মোৰ নামত আছে যিখন HDFC বেংক চলি আছে সেই দুইখন গাড়ী তেওঁলোকে লৈ গৈছে ইনক্লুডিং এক্সট্ৰা চাবিটোলৈকে আৰু গাড়ীৰ RC বিচাৰিছে RC কিখন মই সেইদিনাখন তেখেতসকলক নিদিলোঁ কিন্তু RCও বিচাৰিছিলে তাৰপিছত কি কৰিলে আমাৰ এটা ফ্লেট আছিলে গুৱাহাটীত সেই ফ্লেটৰ চাবিটো তেখেতসকলে লৈ গৈছে আমাৰ ঘৰ নেশ্যনেল হাইৱেৰ ছাইডত 4 লেন হওঁতে আমাৰ ঘৰৰ মাটি সম্পত্তি আমাৰ ঘৰ বাৰী সকলো গৈছে যোৱাৰ কাৰণে আমি অলপ পইচা পাইছিলোঁ 4 লেনত সেই পইচাৰে আমি ফ্লেটটো কিনিছিলোঁ ফ্লেটৰ পইচা দিছিলোঁ তাৰপিছত মোৰ ভাইটিয়েও কেইটামান পইচা দিছিলে আৰু মোৰ শাহুমা তেখেত কৰ্মসূত্ৰে এজন ৰিটায়াৰ্ড পাৰ্চন ছাবজেক্ট টিচাৰ আছিলে তেখেতেও পেঞ্চন পায় তেখেতেও কেইটামান টকা দিছিলে সেইকেইটাৰে আমি ডাউন পে'মেণ্ট দিছিলোঁ আৰু ICICI বেংকৰ পৰা লোন লৈ আমি সেই ইয়াত গুৱাহাটীত ফ্লেট এটা লৈছিলোঁ তাৰ চাবিটো তেখেতে ইতিমধ্যে আমাৰ পৰা লৈ গৈছে যাৰ লোন এতিয়াও আমাৰ তাত চলি আছে
দেখিলেনে বাৰু এতিয়া আপোনালোকে নিজে কওকচোন কোন সঁচা কোন মিছা আৰু 2 নম্বৰী কাম এটা যেতিয়া ঢাকিবলৈ যায় কি হয় জানে ইটোৰ পিছত সিটো সিটোৰ পিছত সিটো মিছা কথাৰ আশ্ৰয় ল'বলগীয়া হয় আৰু ঠিক তেনেকৈ বিশ্বজিৎ ফুকনৰ লগতো হৈছে গতিকে সেইখিনি আছিলে ভিডিঅ'টো আৰু সঁচাকৈ দেই মানে কি যে 2 টকামানৰ কাৰণে ইমান মানুহ তললৈ নামিব পাৰে নহয়নে বাৰু আৰু এতিয়া সেই দুৰ্ভগীয়া পৰিয়ালটোৱে মোবাইল ফোন পৰ্যন্ত অফ কৰিবলগীয়া হৈছে চাওক কিমান দুখৰ বিষয় আৰু এইবিলাককে যদি নেক্সট টাইম আকৌ কি কৰে বিধায়ক পাতে তেন্তে আপোনালোকৰ কি গতি হ'ব এবাৰ ভাবি চাওকচোন এতিয়া লৈছো বিদায় আপোনালোকৰ পৰা বাই বাই